দৰিদ্ৰতাক নেওচি নিটত উজ্জ্বল সফলতা। মৰিগাঁৱৰ শ্বাৰজাহ চাহিল অনুপ্ৰেৰণাৰ নাম। অদম্য ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰ সাধনাৰ বলত দৰিদ্ৰতাকো পৰাস্ত কৰি সৰ্বভাৰতীয় চিকিৎসা পৰীক্ষা নিটত 577 নম্বৰ লাভ কৰি উজ্জ্বল সফলতা অৰ্জন কৰিলে মৰিগাঁও জিলাৰ বৰচকাবাহা গাঁৱৰ মেধাৱী ছাত্ৰ শ্বাৰজাহ চাহিল আহমেদে। সামান্য উপাৰ্জনেৰে সংসাৰ চলোৱা পিতৃ ৰিবুল আলী আৰু অংগনবাড়ী কৰ্মী মাতৃ চাহিদা বেগমৰ ত্যাগ, আশীৰ্বাদ আৰু শ্বাৰজাহৰ অক্লান্ত পৰিশ্ৰমে এই সফলতাক বাস্তৱ ৰূপ দিয়ে। তেওঁৰ এই কৃতিত্বত কেৱল পৰিয়ালেই নহয়, সমগ্ৰ মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। দৰিদ্ৰতা সফলতাৰ বাধা নহয়, দৃঢ় সংকল্প আৰু অধ্যৱসায়ে সপোন পূৰণৰ মূল চাবিকাঠি শ্বাৰজাহ চাহিলৰ। মই এলেন গুৱাহাটীৰ পৰা কৰিছিলোঁ, কোচিং কৰিছিলোঁ আৰু পঢ়া শুনাটো ডেইলি বেচিছত কৰিছিলোঁ, ডেইলি কৰিছিলোঁ আৰু কিবা খোজা থাকিলে টিচাৰকো দিছিলোঁ আৰু আজি ৰিজাল্টটো সঁচাকৈ বহুত ভাল লাগিছে। আৰু মই ইয়াৰ কৃতিত্ব মোৰ প্ৰথমে মোৰ পিতৃ মাতৃক দিব বিচাৰোঁ আৰু মোৰ শিক্ষাগুৰুসকল, ঘৰৰ পৰিয়ালৰ সদস্যসকল সকলোৱে মোৰ সহায় কৰিছিলে। বিশেষকৈ মোৰ ককা আইতাই মোৰ লগত 2 বছৰ কষ্ট কৰিছিলে, লগত আছিলে। কিমান ৰেংকত? মোৰ অল ইণ্ডিয়া ৰেংক 19,596 আহিছে আৰু EWS কেটেগৰী ৰেংক 2,255 আহিছে। আগন্তুক মই মোৰ MBBS অসমতে কৰি গাঁৱতে মই সেৱা কৰিম বুলি ভাবিছোঁ আৰু এজন সুদক্ষ চিকিৎসক হোৱাৰ পিছত মই গাঁৱৰ মানুহখিনিৰ কাৰণে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াম। এই সাফল্যই সেই বাৰ্তাকেই নতুনকৈ প্ৰতিষ্ঠা কৰিলে। খুবেই ভাল লাগিছে তেওঁ ৰিজাল্টটো ৰাতি পাই পেলাই, খুব ভাল লাগিছে। কথা হ'ল তেওঁ এটা নিজস্ব এটা সপোন এটা আছিল যে তেওঁ MBBS হ'ব। এই সপোনটো পিছফালে দৌৰি আছে। যোৱা ইঞ্জিনিয়াৰিঙৰ মানে এণ্ট্ৰেঞ্চতো ৰিজাল্ট ভাল হৈছিল, 95% উত্তীৰ্ণ হৈছিল, কিন্তু ইঞ্জিনিয়াৰিঙত তেওঁ নগ'ল। আশাটো আছিল একমাত্ৰ মেডিকেলৰ, গতিকে মেডিকেলত যেতিয়া পালে তেতিয়া ল'ৰাটোৰ আশাটো যেতিয়া পূৰ্ণ হৈছে আমাৰো অত্যন্ত ভাল লাগিছে। আৰু তেওঁক ছাপোৰ্টৰ ক্ষেত্ৰত আমি যথেষ্টখিনি ছাপোৰ্ট দিছোঁ। ঘৰখনে যেনেকৈ ছাপোৰ্ট দিব লাগে তেনেকৈ ছাপোৰ্ট দি পেলাই আগবঢ়াই লৈ গৈছোঁ। আৰু গাঁওখনৰ লগতে আমাৰ অঞ্চলটো সুনাম কঢ়িয়াই অনাত খুবেই আনন্দিত হৈছোঁ মই বৃত্তি হিচাপে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ